নমস্কাৰ সকলোলৈকে ষ্টুডেণ্ট গাইড ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিলৈ আহিছোঁ মই তোমালোকৰ যিটো ভূগোল পাঠ অৰ্থাৎ ভূগোল বিষয়টোৰ তোমালোকৰ যিমানবোৰ টপিক আছে সেইবোৰ আজি আমাৰ প্ৰথমটো লেচন আমি ষ্টাৰ্ট কৰিবলৈ আহিছোঁ। আৰু তোমালোকৰ প্ৰথমটো লেচন আছে অৰ্থনৈতিক ভূগোল, বিষয়বস্তু আৰু সম্পদ। এইটো পাঠতনো তোমালোকৰ কি কি আছে, কেনেকৈ কি চাব লাগিব, এই গোটেইখিনি আমি তোমালোকৰ লগত আলোচনা কৰিম। আৰু পাঠৰ যিটো সাৰাংশ অৰ্থাৎ যিমানবোৰ ইম্পৰ্টেণ্ট হয় সেই সকলোবোৰ কথা কি মই তোমালোকক শিকাবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ পিছত তোমালোকৰ যদি কিবা বুজি নোপোৱা থাকে বা কিবা অসুবিধা থাকে তেতিয়া কি কৰিব পাৰিবা তোমালোকে আমাৰ কমেণ্ট বক্সত গৈ তোমালোকে কি কৰিব সেই গোটেইবোৰ প্ৰশ্নৰে কি কুৱেৰিজবোৰ মোক সুধিব পাৰিবা। আমি তাৰে পিছত কি কৰিম তোমালোকৰ এনচাৰবোৰ দিবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ লগে লগে তোমালোকৰ প্ৰতিটো পাঠত কি থাকিব, প্ৰতিটো পাঠতে আমি MCQ আলোচনা কৰিম। যিহেতু এতিয়া বৰ্তমান তোমালোকৰ MCQতেই তোমালোকৰ আধাখিনি মাৰ্কছ কেৰি কৰিব। গতিকে MCQ তোমালোকৰ প্ৰত্যেকটো পাঠৰ প্ৰতিটো লাইনৰ পৰা আমি MCQ দিম। আৰু গতিকে তোমালোকে আশা কৰোঁ ভাল পাবা। গতিকে আজি আমাৰ প্ৰথমটো পাঠ আছিলে অৰ্থনৈতিক ভূগোল, বিষয়বস্তু আৰু সম্পদ। ইয়াতেনো তোমালোকক কি কি দিছে, ইয়াতে মূল আলোচ্য বিষয় কি কি আছে। এতিয়া আমি যদি চাওঁ ইয়াতে সুধিছে তোমালোক অৰ্থনৈতিক ভূগোলৰ সংজ্ঞা, বিষয়বস্তু, পৰিসৰ, শাখা আৰু প্ৰশাখাখিনি আছে। তাৰপিছত সম্পদ কাক বোলে, সম্পদৰ অৰ্থ, সম্পদ কিমান গুৰুত্বপূৰ্ণ আমাৰ বাবে, আৰু লগতে সম্পদৰ শ্ৰেণী বিভাজন, সম্পদকনো আমি কি ভাগত ভাগ কৰিব পাৰোঁ সেইবোৰ তোমালোকক দিছে। লগতে সম্পদৰ ব্যৱহাৰ, সম্পদ মানেনো কি জানিলে নহ'ব, তাক আমাৰ উচিত ব্যৱহাৰখিনি কি কৰিব লাগিব আমি জানিব লাগিব। ঠিক আছে। আৰু ইয়াৰ পিছত আছে তোমালোকৰ সম্পদ সংৰক্ষণ, অৰ্থ, প্ৰয়োজনীয়তা, পদ্ধতি, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ ভূমিকা। অৰ্থাৎ সম্পদসমূহ আমি কেনেকৈ অসমৰ পৰা, যদি ধৰি লৈছোঁ আমাৰ অসমত আছে, অসমৰ পৰা ভাৰতীয় পৰ্যায়লৈকে, ভাৰতৰ পৰা কেনেকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে আমি সম্পদসমূহৰ ব্যৱহাৰ কৰি আগুৱাই লৈ যাব পাৰিম, সেই গোটেইখিনি কথা তোমালোকক অতি থুলমূলভাৱে ইয়াতে দিয়া আছে। যিহেতু তোমালোকে ক্লাছ 10ৰ হয়, গতিকে আগতীয়াকৈ তোমালোকক বহুত সময়ত পিছত পঢ়িবলৈ পাবা। কিন্তু তোমালোকৰ যিখিনি বেচিক্স হয় সেই বেচিক্সখিনি ক্লিয়াৰ কৰিবলৈ তোমালোকক এই পাঠটো ইয়াতে দিছে। গতিকে ষ্টুডেণ্টছ আমি আৰম্ভ কৰোঁ। লেটছ ষ্টাৰ্ট। ফাৰ্ষ্টতে কি আছে, প্ৰথমতে দিছে তোমালোকক অৰ্থনৈতিক ভূগোলৰ সংজ্ঞা আৰু বিষয়বস্তু। এতিয়া তোমালোকৰ প্ৰথমটো কুৱেশ্যন অৰ্থাৎ প্ৰথমটো মাইণ্ডত আহিব পাৰে যে অৰ্থনৈতিক ভূগোলনো কি, অৰ্থনৈতিক ভূগোলনো কি। যদি আমি অৰ্থনৈতিক ভূগোল কাক বোলে চাওঁ, ভূগোল বিষয়টো প্ৰধানকৈ প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল হিচাপে দুটা ভাগত বিভক্ত। এতিয়া প্ৰথমটো কুৱেশ্যন তোমালোকৰ প্ৰথমটো লাইনত ইতিমধ্যে আহি গ'ল। ভূগোল বিষয়টো প্ৰধানকৈ কেইটা ভাগত বিভক্ত আৰু ভাগ দুটা কি কি। ভূগোল বিষয়টো প্ৰধানকৈ কেইটা ভাগত বিভক্ত আৰু ভাগ দুটা কি কি। তোমালোকক যদি এতিয়া সোধে কি কি হ'ব ভাগ দুটা, এটা দিছে তোমালোকক প্ৰাকৃতিক ভূগোল, প্ৰাকৃতিক ভূগোল, আৰু এটা কি দিছে মানৱ ভূগোল। ঠিক আছে। তোমালোকৰ দুটা ভাগ পালা, এটা হৈছে ভূগোলক বিষয়টো কেইটা ভাগত ভাগ কৰিব পাৰি, দুটা ভাগত, প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল। ইউ কেন কেৰি 2 marks ফৰ দিছ। অ'কে, 1+1। ঠিক আছে। MCQ আমি এটা কুৱেশ্যনৰ এনচাৰ অলৰেডি কৰিলোঁ। ঠিক আছে। এতিয়া অৰ্থনৈতিক ভূগোলনো কি সেইখিনি কথা আমি কি কৰিম ইয়াতে জানিবলৈ চেষ্টা কৰিম। অ'কে, এতিয়া আমি এতিয়া কি আছে, এতিয়া অৰ্থনৈতিক ভূগোলনো কাক বোলে আমি সেইটো চাম। ঠিক আছে। অৰ্থনৈতিক ভূগোল মানৱ ভূগোলৰ অন্যতম এটা প্ৰধান শাখা। ঠিক আছে, সেইটো আমি বুজি পাইছোঁ, তোমালোকেও বুজি পাইছা। এতিয়া আমি অৰ্থনৈতিক ভূগোলনো কি তাৰ মাজলৈ সোমাই গৈছোঁ। অ'কে, ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ, বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে কি কোৱা হয় অৰ্থনৈতিক ভূগোল। অ'কে, চ' ইয়াতে আমি কি পালো যে ভূগোলৰ যিটো শাখাত মানুহৰ সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ, বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ যিবোৰ অৰ্থনৈতিক কাৰ্যকলাপ স্থান আৰু কাল সাপেক্ষে কি কৰা হয় আলোচনা কৰা হয়, সেইটোকে কি কোৱা হয় অৰ্থনৈতিক ভূগোল। ইজ এ ক্লিয়াৰ ওৱান? ক্লিয়াৰ আছে? জাষ্ট আকৌ এবাৰ কৈ দিছোঁ, একদম ইজি হয়। অৰ্থাৎ ভূগোলৰ যিটো শাখাত সম্পদ অৰ্থাৎ বস্তু এটাৰ উৎপাদন কেনেকে হ'ব, তাৰ বিতৰণ কেনেকে আমি ডিষ্ট্ৰিবিউট কেনেকে কৰিম, আৰু সেইটো বস্তু আমি উপভোগ কেনেকে কৰিম, অৰ্থাৎ আমি কিবা এটা বস্তু পাম কেনেকে, তাক আমি কেনেকে উপভোগ কৰিম, সেইখিনি গোটেইখিনি কি কৰা হ'ব আলোচনা কৰিব। আৰু কি মাধ্যমত আলোচনা কৰা হ'ব, এই বস্তুবোৰ যিটো মানুহৰ কাৰ্যকলাপ, মানুহৰ কাম কাজৰ লগত কেনেধৰণে জড়িত কি হিচাপে আলোচনা কৰিব, স্থান আৰু কাল সাপেক্ষে কি কৰা হ'ব ইয়াক অধ্যয়ন কৰা হ'ব। আৰু ভূগোলৰ যিটো শাখাত ইয়াক অধ্যয়ন কৰা হ'ব সেই শাখাটোকে কি বুলি কোৱা হ'ব অৰ্থনৈতিক ভূগোল। অ'কে, ঠিক আছে। তোমালোকক যদি সোধে এতিয়া অৰ্থনৈতিক ভূগোল কাক বোলে,
তোমালোকে এটা লাইনতে লিখিব পাৰিবা, সেইটো হৈছে ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে কি কোৱা হয়? অৰ্থনৈতিক ভূগোল। ঠিক আছে ষ্টুডেণ্টছ, অৰ্থনৈতিক ভূগোল কাক বোলে আমি এতিয়া গম পাই গৈছো। অ'কে, এতিয়া আমি অৰ্থনৈতিক ভূগোল কি হয় আমি জানিলো। ঠিক আছে, এতিয়া অৰ্থনৈতিক ভূগোল কি হয় আমি জানিলো। তোমালোকে এক নম্বৰ কি পালা? এনচাৰ ইতিমধ্যে পাই গলা। অ'কে, ইয়াতে তোমালোকৰ বিভিন্ন ধৰণৰ কথা দিছে। এতিয়া মই তোমালোকক পঢ়াম পাঠৰ যিবোৰ ইম্পৰ্টেণ্ট হয়, যিবোৰ তোমালোকক লাগে বুলি ভাবো, অৰ্থাৎ যিবোৰ পৰীক্ষা সাপেক্ষে, অৰ্থাৎ আমি যিকোনো কথা কিতাপখনৰ গোটেইবোৰ পঢ়ি থাকিলে নহ'ব। আমি ৰিডিং কৰিব লাগিব, আমি কিন্তু স্মাৰ্ট ৰিডিং কৰিব লাগিব। অ'কে, গতিকে স্মাৰ্ট ৰিডিং কেনেকে কৰিম সেইটো প্ৰচেছ মোৰ লগত থাকা, আমাৰ চেনেলৰ লগত জড়িত হৈ থাকা। তোমালোকে ভূগোলৰ বিষয়ত প্ৰত্যেকটো পাঠৰ 100 আউট অফ 100 পাবলৈ কি কৰিবা? তোমালোকে চেষ্টা কৰিব লাগিব, আৰু চেষ্টা নহয় তোমালোকে নিশ্চয়কে পাবা, যদিহে আমাৰ এইটো প্ৰচেছত কি কৰা? তোমালোকে কেৰি কৰা। অ'কে, আমি নেক্সট চাওঁ। ইয়াতে দিছে যে ভূ-প্ৰকৃতি অৰ্থাৎ ভূতাত্ত্বিক গঠনৰ সাপেক্ষে কি কৰা হয়? জলবায়ু আৰু মাটিৰ কি কৰা হয়? তাৰতম্য আছে, আৰু তাৰতম্যসমূহ কি হয়? পৃথিৱীৰ সকলো ঠাইতে বেলেগ বেলেগ। এইটো তুমি জানা, মই জানো, এইখিনি পঢ়িলেও আমি বুজি ল'ব পাৰিম। ঠিক আছে, কোনো কোনো ঠাইত পাহাৰ আছে, কোনো কোনো ঠাইত কি আছে? সাৰুৱা সমভূমি, সাগৰ মহাসাগৰ, উপকূল, আদি বিভিন্ন ধৰণৰ ঠাই আছে, সেইবোৰ পৃথিৱীৰে অন্তৰ্গত আৰু সেইবোৰ ভূগোলৰ অন্তৰ্ভুক্ত। অ'কে, এতিয়া আমি নেক্সট চাওঁ। নেক্সট তোমালোকক কি আছে? অ'কে, য়েছ, এতিয়া যদি নেক্সট চাওঁ, আহ, তোমালোকে এইবোৰ যিবোৰ মাজে মাজে আছে সেইবোৰ তোমালোকে ৰিডিং কৰিবা বা নিজে পঢ়ি ল'লে সকলোখিনি বুজি পাই যাবা। এতিয়া যিবোৰ আমি ইম্পৰ্টেণ্ট, যিবোৰ আমাক লাগিব, আমি সেইবোৰহে ডিছকাছ কৰিম। অ'কে, দৰাচলতে ভূপৃষ্ঠত বিৰাজ কৰা প্ৰাকৃতিক আৰু মানৱসৃষ্ট পৰিৱেশৰ উপাদানবোৰৰ ভিন্নতাৰ বাবে মানুহৰ জীৱন প্ৰণালী আৰু অৰ্থনৈতিক কাৰ্যকলাপসমূহ কি কৰা হয়? বেলেগ বেলেগ হয়। অৰ্থাৎ ভূপৃষ্ঠত বিভিন্ন ধৰণৰ, কোনোবাই যদি পাহাৰৰ আছে, তাৰ আচৰণ বেলেগ হ'ব, তাৰ খাদ্য সম্ভাৰ বেলেগ হ'ব। কোনোবাই যদি আকৌ বামত আছে, অৰ্থাৎ আমি সমতল ভূমিত আছো, আমাৰ আচৰণ বেলেগ হ'ব, আমাৰ খাদ্যভূমি, আমাৰ কৃষ্টি সংস্কৃতি সেইবোৰ কি কৰা হ'ব? বেলেগ বেলেগ হ'ব। জাষ্ট এইটো কথা। ঠিক আছে, এতিয়া আমি যদি চাওঁ পাহাৰত থকা মানুহবোৰে কি কৰে? ঝুম খেতি কৰে। আমাৰ ইয়াততো সাধাৰণতে আমি ঝুম খেতি কৰা দেখা নাযায়। গতিকে আমাৰ সমভূমি অঞ্চলত আমি এনেকে ধান খেতি কৰোঁ, আৰু তেওঁলোকে কি কৰে? ঝুম খেতি কৰে। জাষ্ট চিম্পল ওৱান। অ'কে, চ' ইয়াৰ পিছত তোমালোকৰ এটা ইম্পৰ্টেণ্ট আছে, সেইটো হৈছে অৰ্থনৈতিক ভূগোলৰ পৰিসৰ আৰু শাখাসমূহ। তোমালোকৰ যিহেতু হাতত কিতাপখন থাকিব, গতিকে কিতাপখন আছে, তোমালোকে, মই ইয়াতে কৈ যাম, তোমালোকে কি কৰিবা? কিতাপখন চাই গ'লে হ'ব। ঠিক আছে, অ'কে, এটা কৈছে যে অৰ্থনৈতিক ভূগোলত প্ৰধানকৈ মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপসমূহৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰণ আৰু প্ৰক্ৰিয়াসমূহ কি কৰা হয়? অধ্যয়ন কৰা হয়। অৰ্থনৈতিক ভূগোলত কি অধ্যয়ন কৰা হয়? মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্ৰক্ৰিয়াসমূহ কি কৰা হয়? অধ্যয়ন কৰা হয়। অ'কে, ইয়াত তোমালোকে দিছে যে ইয়াৰ অধ্যয়নৰ পৰিসৰসমূহ মূলতঃ এই বিশেষ প্ৰশ্ন কেইটাৰ লগত জড়িত। এই প্ৰশ্ন কেইটানো আমি কিয় জানিব লাগে? প্ৰশ্ন কেইটানো আমাক কিয় লাগিব? সেইটো এটা ডাঙৰ কুৱেশ্যন। অ'কে, যে অৰ্থনৈতিক কাৰ্যটো ক'ত অৱস্থিত? কোনো এটা কামৰ কথা কৈছে। অৰ্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্যবোৰ কি কি? অৰ্থনৈতিক কাৰ্যটো আন কি কি পৰিঘটনাৰ লগত জড়িত? ই বেলেগৰ লগত জড়িত হৈছে নেকি? অৰ্থনৈতিক কাৰ্যটো ক'ত আছে আৰু কিয় হৈছে? সেইটো তাত ঘটিছে কিয়? তাৰ কাৰণ কিবা আছে নেকি? আৰু অৰ্থনৈতিক কাৰ্যটো য'ত আছে, তাৰ পৰিৱৰ্তে আন এঠাইত হ'লে বেছি ভাল হ'লহেঁতেন নেকি? অৰ্থাৎ যিবোৰ টকা-পইচা, অৰ্থাৎ মানুহৰ সম্পদৰ লগত জড়িত যিবোৰ আমি কাৰ্যকলাপ কি কৰে? স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাক আমি কৈছো অৰ্থনৈতিক ভূগোল বুলি গম পাইছো। অ'কে, আৰু সেইসমূহৰ মাজত বিভিন্ন ধৰণৰ ওতঃপ্ৰোত সম্পৰ্ক আছে, সেইবোৰ এইটো ঠাইত নহ'লে বেলেগ ঠাইত হ'লে বেছি ভাল হ'লে নেকি? এই গোটেইবোৰ সাধাৰণতে কি কৰা হয়? এইটোৰ বিষয়ত আলোচনা কৰা হয়। এতিয়া বহুত বেছি ইম্পৰ্টেণ্ট নহয়, কিন্তু এইখিনি জানিলেহে তোমালোকে বেচিক্সখিনি ক্লিয়াৰ হ'ব। অ'কে, য়েছ, এইখিনি তোমালোকে বহুত অলপ ইম্পৰ্টেণ্ট। ইয়াৰ লগত তোমালোকৰ কুৱেশ্যনছ থাকিবই, MCQs থাকিব, ইটছ মাষ্ট বি। তোমালোকে সেইটো লিখি ৰাখা। এতিয়া চোৱা, আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ জৰ্জ চিজহমৰ মতে এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱে হৈছে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য। অ'কে, এটা নম্বৰ পাবৰ কাৰণে তোমালোকে এটা কুৱেশ্যনছ ইয়াতে নিশ্চয় দেখিছা। এই কুৱেশ্যনছটো কি হ'ব? যে
আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ কোন? আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ কোন? জাষ্ট 1 মাৰ্কছৰ কাৰণে MCQ আৰু সেইটো এনসাৰ হ'ব জৰ্জ চিজহম। জৰ্জ চিজহম কি হৈছে আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ। ওকে, আৰু তেওঁৰ মতে কি হৈছে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্যনো কি সেইটো তেওঁ কি বুলি ব্যাখ্যা কৰিছে আৰু কেতিয়াবা তোমালোকক দিব পাৰে এনেকে দিব পাৰে কাৰ মতে এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱে হৈছে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য। বহুত কেইটা মানুহৰ নাম থাকিব তাৰে ভিতৰত যিটো কাৰেক্ট হয় আৰু কাৰেক্টটো কি হ'ব জৰ্জ চিজহম। জৰ্জ চিজহম আৰু কি হয় তেখেত অৰ্থনৈতিক ভূগোলৰ আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ। ওকে, জাষ্ট 1 মাৰ্ক তোমালোকে 1 নম্বৰ পালা। ঠিক আছে, এটা তোমালোকে দুটা তিনিটা কথা মনত ৰাখিবা এই মানুহকেইজনৰ নামটো মনত ৰাখিবা জৰ্জ চিজহম। ওকে, ইয়াৰ পিছত আহিছে আন দুজন অৰ্থনৈতিক ভূগোলবিদ জনছ এণ্ড ডাৰ্কেনৱাল। দুজন অৰ্থনৈতিক তোমালোকক যদি তিনিজন অৰ্থনৈতিক ভূগোলবিদৰ নাম লিখিব দিয়ে তিনিজন তোমালোকে পাৰি যাবা জৰ্জ চিজহম, জনছ আৰু ডাৰ্কেনৱাল। চিজহম পালা, জৰ্জ চিজহম, জনছ আৰু ডাৰ্কেনৱাল। এই তিনিজন যদি অৰ্থনৈতিক ভূগোলবিদৰ নাম তিনিজনৰ নাম লিখিব দিয়ে তেতিয়া তোমালোকে এই তিনিজনৰ নাম লিখিব পাৰিবা। ওকে, তোমালোকে MCQ তিনিটা কুৱেশ্যন পাই গ'লা। ঠিক আছে, আৰু তেওঁলোকেও কৈছিল যে এই দুজনৰ মতে জনছ এণ্ড ডাৰ্কেনৱাল্ডে আকৌ বেলেগ সংজ্ঞা দিছিল। তেওঁলোকে কৈছিল যে অৰ্থনৈতিক ভূগোলে বিশেষকৈ উৎপাদনক্ষম বৃত্তি বা কাৰ্যকলাপ অধ্যয়নৰ লগত জড়িত আৰু কিছুমান অঞ্চল কিয় এনে ক্ষেত্ৰত আগবঢ়া আৰু কিয় অঞ্চল কিয় ব্যৱসায়ৰ লগত জড়িত এইবোৰ কথাই কি কৰে উদ্ঘাটন কৰে। চিজহমৰ সংজ্ঞাটো বেলেগ আৰু জনছ আৰু ডাৰ্কেনৱাল্ডৰ সংজ্ঞাটো কি হৈছে বেলেগ বেলেগ হৈছে। ওকে, তোমালোকে এইটো কিন্তু কনফিউজ নহবা যে জনছ আৰু ডাৰ্কেনৱাল্ডে কি মতামত দিছিলে আৰু আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ কোন জৰ্জ চিজহমে কি সংজ্ঞা দিছিলে তোমালোকে সেইটো কনফিউজ নহবা। ওকে, ক্লিয়াৰ? আমি নেক্সট চাওঁ। ঠিক আছে, আমি নেক্সট লৈ একবাৰ আমাৰ নেক্সট কি আছে আমি সেইটো চাম। ঠিক আছে, এইটো ইয়াৰ লাইন এটা ইম্পৰ্টেণ্ট হৈছে অৰ্থাৎ অৰ্থনৈতিক ভূগোলে মূলত কেছ অৰ্থনৈতিক ভূগোলে মূলত কি কৰিব তোমালোকৰ উৎপাদনক্ষম কাৰ্যবোৰ আৰু পাৰিৱেশিক অৱস্থাৰ লগত জড়িত এইবোৰৰ কি কৰে অধ্যয়ন কৰে। ঠিক আছে, অৰ্থনৈতিক ভূগোলে কি অধ্যয়ন কৰে মূলত মানুহৰ কাৰ্যকলাপ আৰু উৎপাদনক্ষম কাৰ্যবোৰ আৰু পৰিৱেশৰ লগত জড়িত এইবোৰ বিভিন্ন ঘটনা পৰিঘটনাসমূহ কি কৰে আলোচনা কৰে। ঠিক আছে, এইখিনি তোমালোকে ক্লিয়াৰ আছা? কিবা যদি বুজি নোপোৱা কমেণ্টত সুধিবা। ওকে, চ' আমি নেক্সট মুভ টু নেক্সট মষ্ট ইম্পৰ্টেণ্ট ওৱান। ওকে, তোমালোকৰ 2 মাৰ্কছৰ কুৱেশ্যন আহিব বা 4 মাৰ্কছৰ কুৱেশ্যন আহিব পাৰে বা 1 মাৰ্কছৰ কুৱেশ্যন আহিব পাৰে। ওকে, চ' মানুহৰ অৰ্থনৈতিক বৃত্তি বা কাৰ্য কেই প্ৰকাৰ আৰু কি কি? মানুহৰ অৰ্থনৈতিক বৃত্তি বা কাৰ্য কেই প্ৰকাৰ? এইটো হৈছে 4 প্ৰকাৰ, 4 টাইপস। ওকে, ফাৰ্স্ট ওয়ান ইজ প্ৰাইমাৰী অকুপেশ্যন, প্ৰাথমিক বৃত্তি। প্ৰাথমিক বৃত্তি এটা তোমালোকৰ এইটো 5 নম্বৰ কুৱেশ্যন হ'ব পাৰে কেনেকুৱা এটা কুৱেশ্যন মানুহৰ অৰ্থনৈতিক বৃত্তি বা কাৰ্য কেই প্ৰকাৰ কুৱেশ্যন মাৰ্ক এণ্ড গোটেইবোৰ বৰ্ণনা কৰা ক্লাছ 4 1 + 4 is 5। ওকে, চ' আমি চাই লওঁ। এতিয়া প্ৰথমটো হৈছে প্ৰাইমাৰী অকুপেশ্যন। প্ৰাইমাৰী অকুপেশ্যন, ঠিক আছে, প্ৰাইমাৰী অকুপেশ্যন কি কয় আমি কাক কয় আমি চাই লওঁ। ওকে ষ্টুডেণ্টছ, আমি প্ৰাইমাৰী অকুপেশ্যনটো আমি চাই লৈছোঁ। ঠিক আছে, যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকে কি কৰা হয় প্ৰাথমিক বৃত্তি বুলি কোৱা হয়। ঠিক আছে, অৰ্থাৎ যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকে কি কৰা হয় প্ৰাথমিক বৃত্তি অৰ্থাৎ প্ৰাইমাৰী অকুপেশ্যন বুলি কোৱা হয়। এতিয়া যদি কোনোবাই জাল মাৰি খাই আছে, মাছ মাৰি খাই আছে বা খৰি কাটি খাই আছে সেইটো কি হ'ব তেখেতৰ প্ৰাইমাৰী অকুপেশ্যন। ওকে, অৰ্থাৎ যিটো প্ৰকৃতিৰ পৰা ডাইৰেক্ট পাইছে সেইটো নিজে আনিছে, আনি কি কৰিছে তাক ব্যৱহাৰ কৰিছে আৰু নিজে কি কৰিছে নিজৰ জীৱন নিৰ্বাহ কৰি আছে, সেইটো হৈছে প্ৰাইমাৰী অকুপেশ্যন। ইটছ এ ফাৰ্ষ্ট। ওকে, তোমালোকে কনফিউজ নহবা, প্ৰাথমিক বৃত্তি ফাৰ্ষ্ট ওৱান। ওকে, চ' নেক্সট ওৱান, নেক্সটটো কি নেক্সটটোনো কি নেক্সটটো হৈছে দ্বিতীয়ক বৃত্তি, প্ৰাথমিক আৰু দ্বিতীয়ক অৰ্থাৎ ছেকেণ্ডাৰী। ওকে, ছেকেণ্ডাৰীটো কি হৈছে
যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্ৰব্য নানান প্ৰযুক্তিৰ দ্বাৰা মানুহৰ ব্যৱহাৰ উপযোগী কৰি তোলে, সেই বৃত্তিটোকে কি বুলি কোৱা হয়? ছেকেণ্ডাৰী অকুপেশ্যন মিন্স দ্বিতীয়ক বৃত্তি বুলি কোৱা হয়। এতিয়া যদি চাওঁ, এতিয়া যদি ইয়াতে বিভিন্ন ধৰণৰ উদাহৰণ দিছে, যেনে এতিয়া আমি গছ এডাল কাটিলো, কোনোবাই গছ কাটিলে, ঠিক আছে। এই গছডাল কাটি আনি তাক মেচিনত আনিলে, মেচিন মিন্স কাৰখানাত আনিলে, তাৰ পৰা কি কৰিলে বিভিন্ন বস্তু বনালে, কোনোবাই ফাৰ্নিচাৰ বনালে, বিভিন্ন ধৰণৰ বস্তু বনালে, তোমালোকে পঢ়ি থকা টেবুলখন বনালে। সেই বৃত্তিত অৰ্থাৎ ডাইৰেক্ট কি কৰিছে? আহৰণ কৰিছে। ক'ৰ পৰা আহৰণ কৰিছে? প্ৰকৃতিৰ পৰা। আৰু তাক কেনেকে মেনুফেকচাৰ কৰিছে অৰ্থাৎ বনাইছে, আনিছে, তাৰপিছত মানুহৰ যিটো প্ৰযুক্তি, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি তাক বনাইছে, আৰু সেই বৃত্তিৰ লগত জড়িত মানুহবোৰক কি কোৱা হয়? ছেকেণ্ডাৰী অকুপেশ্যন, অৰ্থাৎ সেইটোক কি কোৱা হয়? দ্বিতীয়ক বৃত্তি। প্ৰথমটো আছিলে পৰিৱেশৰ পৰা আহৰণ কৰিছে, সেইটো প্ৰাথমিক বৃত্তি। দ্বিতীয় বৃত্তিটো হৈছে যে পৰিৱেশৰ পৰা আনিছে, তাৰে লগত কি কৰিছে? তাক নানান প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি তাক কি কৰিছে? ব্যৱহাৰ উপযোগী কৰি তুলিছে। সেইটো হৈছে তোমাৰ ছেকেণ্ডাৰী অকুপেশ্যন, অৰ্থাৎ দ্বিতীয়ক বৃত্তি। ওকে, দুটা আমি পঢ়িলো। এতিয়া আমি তৃতীয়টোলৈকে যাম। ঠিক আছে? এতিয়া আমি তৃতীয়টোলৈকে যাম। ঠিক আছে? এইটো হৈছে তৃতীয়টোৱে হৈছে তৃতীয়ক বৃত্তি, অৰ্থাৎ টাৰ্চিয়াৰী অকুপেশ্যন। ওকে, যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায়, তাকে কি কোৱা হয়? তৃতীয়ক বৃত্তি বোলে, অৰ্থাৎ থাৰ্ড মিন্স টাৰ্চিয়াৰী অকুপেশ্যন। যেনে যেনে আমি এটা কথা কৈছো যে ইয়াতে উদাহৰণ দিছে যাতায়াত, পৰিবহন, বজাৰ, পাইকাৰী বা খুচুৰা বিক্ৰী, পৰ্যটন, যোগাযোগ আদিৰ লগত জড়িত মানুহসমূহ। কেনেকুৱা ধৰণৰ উদাহৰণ? প্ৰাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ দ্বাৰা কি কৰিছে? যিবোৰ উৎপাদন হ'ব, অৰ্থাৎ ফাৰ্নিচাৰ এটা বনালে, এই ফাৰ্নিচাৰটো বনোৱাৰ কাৰণে আমি কিবা এটা দি তাক মিডিয়ামেৰে কি কৰিব লাগিব? মানুহৰ মাজত লৈ যাব লাগিব। এই মিডিয়ামটো কি হ'ব? এইছে টাৰ্চিয়াৰী অকুপেশ্যন, অৰ্থাৎ তৃতীয়ক বৃত্তি। ঠিক আছে? ক্লিয়াৰ? ক্লিয়াৰ আছে তোমালোকৰ? প্ৰাথমিক, দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তি, এই চাৰিটা। ঠিক আছে? যাতায়াত, কিবা এখনৰ সহায়ত গৈছে, এই বস্তুটো কি কৰিব? উপভোক্তা মিন্স আমি বস্তুটো কিনিম, ঠিক আছে, তেওঁৰ ওচৰ পাব। ঠিক আছে? ওকে, এতিয়া অন্তিমটো হৈছে কি? চতুৰ্থক বৃত্তি। চতুৰ্থক বৃত্তিটো কি হ'ব তোমালোকৰ? এইটোনো কি হ'ব? অলপ আইডিয়া তোমালোকে নিশ্চয় কৰিব পাৰিছাই। অলপ আইডিয়াটো কৰিব পাৰিছা চতুৰ্থক বৃত্তি কি হ'ব? যি কাৰ্যৰ দ্বাৰা দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সুচল আৰু ফলপ্ৰসূ কৰি তোলাত সহায় কৰে, তাতে চতুৰ্থক বৃত্তি বোলে। ইয়াতে প্ৰথম বৃত্তিটোৰ কথা অৰ্থাৎ প্ৰাথমিক বৃত্তিৰ কথা অহা নাই, সেইটো বাদ দিছে। ইয়াতে ছেকেণ্ড, দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিৰ কথাটোহে কৈছে। অৰ্থাৎ যি কাৰ্যৰ দ্বাৰা দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ কি কৰা হয়? অধিক সুচল অৰ্থাৎ ফলপ্ৰসূ কৰি মানুহৰ মাজলৈ লৈ যোৱাত সহায় কৰা হয়, সেইটো কি কোৱা হয়? চতুৰ্থক বৃত্তি বোলে। যেনে বেংক বা অন্য বৃত্তীয় প্ৰতিষ্ঠান, প্ৰচাৰ মাধ্যম, প্ৰশাসন, শিক্ষা, গৱেষণা, সেইবোৰ আমি দ্বিতীয়ক বৃত্তি পাৰ হৈ তৃতীয়ক বৃত্তি পাৰ আমি চতুৰ্থক বৃত্তিত কি কৰোঁ? আমি ধৰিব পাৰোঁ। ঠিক আছে? তোমালোকে পাইছা চাৰিটা বৃত্তি পালা। কি কি পালা? প্ৰাথমিক, দ্বিতীয়ক, তৃতীয়ক আৰু চতুৰ্থক। আৰু মানুহৰ লগত অৰ্থনৈতিক কাৰ্যকলাপৰ লগত জড়িত বৃত্তি প্ৰধানতে কেই প্ৰকাৰ? 4 প্ৰকাৰ। ওকে ষ্টুডেন্টস, বুজি পাইছা? ঠিক আছে, আমি নেক্সটটো যাব পাৰোঁ। এতিয়া চোৱা, এইটো বিষয়ে অলপমান তোমালোকে জানিব লগা কথা। ঠিক আছে হা? অৰ্থনৈতিক ভূগোলৰ অধ্যয়ন কৰা কেইবাটাও পদ্ধতি। কি কি ঠাইতনো অৰ্থনৈতিক ভূগোল কি কি পদ্ধতিৰে অধ্যয়ন কৰা হয়? কি কি ৱে আছে? ফাৰ্ষ্ট ৱে ইজ ৰিজিয়নেল এপ্ৰ'চ। ৰিজিয়নেল এপ্ৰ'চ মিন্স তোমালোকক কি কৰা হয়? ইয়াতে আঞ্চলিক ভিত্তিত অৰ্থনৈতিক ভূগোলত কি কৰা হয়? অধ্যয়ন কৰিব পাৰি। ঠিক আছে? তাৰে পিছত বিষয়বস্তু সম্বন্ধীয় বা পণ্যদ্ৰব্য সম্বন্ধীয়, যিবোৰ আমি টপিকেল অৰ্থাৎ কি বিষয়বস্তু, কোনো এটা বিষয়বস্তুৰ লগত লৈ আগবাঢ়িব পাৰোঁ। তাৰপিছত নীতি নিয়ম, তন্ত্ৰ বিশ্লেষণ, প্ৰতিস্থানীয়, এইটো বিভিন্ন পদ্ধতি কি কৰা হয়? অৰ্থনৈতিক ভূগোলত কি কৰা হয়? আলোচনা কৰা হয়। আৰু তোমালোকক সুধিব পাৰে যে অৰ্থনৈতিক ভূগোলত কি কি পদ্ধতি আলোচনা কৰা হয়? ব্যাখ্যা কৰা। তোমালোকে ব্যাখ্যা কৰাটো নাহিব, কিন্তু তোমালোকে তাৰ উদাহৰণ দিয়া। তেতিয়া তোমালোকে কি কৰিব পাৰিবা? ইয়াত কি কি পদ্ধতি আলোচনা কৰা হয়? আঞ্চলিক ভিত্তিত, নীতি নিয়ম ভিত্তিক, তন্ত্ৰ বিশ্লেষণ, প্ৰতিস্থানীয়, এইবোৰ ভিত্তিত কি কৰা হয়? ইয়াত আলোচনা কৰা হয়। ঠিক আছে, জাষ্ট এইটো ইম্পৰ্টেণ্ট হয়। ওকে, চ' এবাৰ আমি নেক্সট আহিছোঁ।
অৰ্থনৈতিক ভূগোলৰ বিভিন্ন শাখা আৰু প্ৰশাখা অৰ্থনৈতিক ভূগোলৰ বিভিন্ন শাখা আৰু প্ৰশাখানো কি কি? তাৰে বিভিন্ন শাখা প্ৰশাখা কি আছে তাৰ? কৃষি ভূগোল, এগ্ৰিকালচাৰেল জিঅ'গ্ৰাফি, ঔদ্যোগিক ভূগোল, ইণ্ডাষ্ট্ৰিয়েল জিঅ'গ্ৰাফি, কৃষি সম্পদ ভূগোল, জিঅ'গ্ৰাফি অফ ৰিচোৰ্চেছ, পৰিবহন ভূগোল, ট্ৰেন্সপোৰ্ট জিঅ'গ্ৰাফি, বজাৰ ভূগোল, মাৰ্কেটিং জিঅ'গ্ৰাফি, জিঅ'গ্ৰাফি অফ প্লেনিং এণ্ড ডেভেলপমেণ্ট, পৰিকল্পনা আৰু উন্নয়ন ভূগোল, পৰ্যটন ভূগোল আদি কি হৈছে বিশেষভাৱে উল্লেখযোগ্য। অৰ্থনৈতিক কাৰ্যকলাপৰ লগত জড়িত আৰু অৰ্থনৈতিক ভূগোলৰ এইবোৰ কি হৈছে শাখা প্ৰশাখা এটা বা দুটা তোমালোকক লিখিব দিব পাৰে। সেইবোৰ তোমালোকে 2 মাৰ্কছৰ কাৰণে তোমালোকে লিখিব বা 1 মাৰ্কছৰ কাৰণে অপচন দি দিব। কোনটো ইয়াৰে শাখা প্ৰশাখা হয় তোমালোকে লিখিব লাগিব। ঠিক আছে? এইটো ইয়াৰ বিভিন্ন এই 4টা চাই যাবা। এই গোটেইকেইটা আছে। তাৰে ভিতৰত এটা তোমালোকে পাই যাবা। অ'কে? ত' ষ্টুডেন্টছ বুজি পাই আছা এতিয়ালৈকে? এতিয়া আমি নেক্সট আহিছোঁ। অৰ্থনৈতিক ইয়াতে দিছে যে অৰ্থনৈতিক ভূগোলৰ কেনেকে বিভিন্ন কাৰ্যকলাপসমূহ আলোচনা কৰিছে, সেইবোৰৰ লগত মানুহে কেনেকে জড়িত হৈ আছে। ইয়াতে তোমালোকক এইবোৰ দিছে। এতিয়া তোমালোকৰ ইয়াতে এইখিনি অলপমান তোমালোকৰ ইম্পৰ্টেন্ট হয়। ঠিক আছে হা? বিষয়বস্তু কৃষি ভূগোলনো কি? তাৰ ভিতৰতনো কি কি আহে? ঔদ্যোগিক ভূগোলৰ ভিতৰতনো কি কি আহিব? সম্পদ ভূগোল, পৰিবহন ভূগোল, বজাৰ ভূগোল, পৰিকল্পনা আৰু উন্নয়ন ভূগোল, পৰ্যটন ভূগোল, এইবোৰৰ ভিতৰতনো কেনেকুৱা ধৰণৰ কথাবোৰ আলোচনা হ'ব? সেইবোৰ কথা কি কৰা হয় ইয়াত তোমালোকক আলোচনা কৰা হ'ব। আৰু এইবোৰ তোমালোকে নিজে পঢ়ি ল'ব পাৰিবা বুলি এইকাৰণে কৈছোঁ, কাৰণ তোমালোকে বুজি পাবা। বুজি পাবা আৰু যদি কিবা যদি প্ৰব্লেম হয় তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা আৰু আমি সেইবোৰ কি কৰিম পুনৰাই আমি তোমালোকক সহায়ক হোৱাকৈ আলোচনা কৰিম। ঠিক আছে ষ্টুডেন্টছ? এতিয়া আমি নেক্সট চাওঁ। নেক্সট কি দিছে তোমালোকক? য়েছ, দিছ ইজ ইম্পৰ্টেণ্ট ওৱান ফৰ ইউ। অ'কে? এইটো সকলোৰে কাৰণে ইম্পৰ্টেণ্ট হয়। ঠিক আছে? সম্পদৰ অৰ্থ আৰু গুৰুত্ব। সম্পদৰ অৰ্থ। এতিয়া ফাৰ্ষ্ট কথা হৈছে সম্পদ বুলিলেনো কি বুজা? সম্পদ বুলিলেনো কি বুজা? এজ এ চিম্পল ৱে, জাষ্ট ওৱান লাইনাৰ, জাষ্ট ওৱান লাইনাৰ। মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকে কি বুলি কোৱা হয়? সম্পদ বুলি কোৱা হয়। এতিয়া মই কাপোৰ পিন্ধি আছোঁ। এইটো মোৰ বাবে প্ৰয়োজনীয়। এইটো কি হৈছে? এটা সম্পদ। ঠিক আছে? সম্পদৰ বিভিন্ন ভাগ আছে। সেইবোৰো আমি আলোচনা কৰিম। জাষ্ট ওৱান লাইনাৰ, মানুহৰ জীৱনৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তু কি হৈছে? সম্পদ। এতিয়া বায়ু, পানী সম্পদ হ'বনে নহয়? কুৱেশ্যনছ আহিব আৰু তোমালোকৰ বায়ু, পানীটো আমি প্ৰকৃতিৰ পৰা পাইছোঁ। সেইবোৰ সম্পদ হয় নে নহয়? হয়, অবভিয়াছলি সেইবোৰো কি হয় তোমালোকৰ? সেইবোৰ প্ৰাকৃতিক সম্পদ হ'ব। ঠিক আছে? সেইবোৰো আমি আলোচনা কৰিম। ইয়াতে দিছে তোমালোকৰ বিভিন্ন পানী, সূৰ্যৰ ৰশ্মি, এইবোৰ কি কৰা হয়? প্ৰাকৃতিক সম্পদ। অ'কে? ইয়াৰ পিছত আমি মাজত তোমালোকৰ এইবোৰ তোমালোকে অলপ অলপ জানি ল'ব পাৰিবা। যেনে খাদ্য, আশ্ৰয়, বস্ত্ৰ এইবোৰ তোমালোকে কি কৰিব পাৰিবা। ঠিক আছে? ইয়াতে তোমালোকৰ দুটা ইয়াতে ভাল প্ৰশ্ন অৰ্থাৎ ইম্পৰ্টেন্ট কুৱেশ্যনছ আছে। সেই দুটা আমি আলোচনা কৰোঁ। সেই দুটা আমি আলোচনা কৰি চাম ষ্টুডেন্টছ। তোমালোকৰ ইয়াতেনো কি কি দুটা ইম্পৰ্টেন্স আছে? য়েছ, লেটছ মুভ অন ইট। অ'কে। কি কি ইম্পৰ্টেন্ট আছে? ইয়াতে দিছে যে প্ৰখ্যাত অৰ্থনীতিবিদ জিম্মাৰমানৰ মতে সম্পদ হ'বলৈ বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা থাকিব লাগিব। ফাৰ্ষ্ট কুৱেশ্যন, এজন প্ৰখ্যাত অৰ্থনীতিবিদৰ নাম লিখা। লিখিব পাৰিবা। কি নাম হ'ব? জিম্মাৰমান। জিম্মাৰমান শব্দটো ৱৰ্ডটো ভালকে চাই ল'বা। জিম্মাৰমান। অ'কে? 1 নম্বৰ তোমালোকে পাই গ'লা। তেওঁ কৈছে যে সম্পদ হ'বলৈ বস্তুটোৰ কি দুটা গুণ থাকিব লাগিব? জিম্মাৰমানৰ মতে সম্পদ হ'বলৈ বস্তুটোৰ কি দুটা গুণ থাকিব লাগিব? ফাৰ্ষ্ট ওৱান, কাৰ্যকাৰিতা। কাৰ্যকাৰিতা কি আমি বুজিম। লগতে উপকাৰিতা। উপকাৰিতানো কি? এইটোনো কি হয়? কেনেকে ব্যৱহাৰ কৰিব লাগে? সেইটো আমি বুজিম। য়েছ। ইয়াতে কেনেকে কি ধৰণে জড়িত হ'ব লাগিব? অৰ্থাৎ কাৰ্যকাৰিতা যি কোনো এটা কাম সম্পাদন কৰিব লাগিব। কোনো এটা সম্পদ এনেই থাকিলে নহ'ব। মানৱ সম্পদ হয় বা এই চোলাটো হয়। মই পিন্ধি আছোঁ এতিয়া চোলাটোতো কিবা এটা তাৰ কাম থাকিব লাগিব। লগতে আৰু কি থাকিব লাগিব তাৰ? উপকাৰিতা। উপকাৰিতা মিন্স তাৰ গুণ থাকিব লাগিব। সি কিবা এটা কাম কৰিব পাৰিব লাগিব। ঠিক আছে? এই দুটা দিছে তোমালোকে একদম মনত ৰাখিবা যে প্ৰখ্যাত অৰ্থনীতিবিদ এজনৰ নাম লিখা। হি ইজ জিম্মাৰমান। আৰু তাৰ লগতে তেওঁ কি কৈছিলে? সম্পদ হ'বলৈ বস্তুটোৰ কি দুটা গুণ থাকিব লাগিব বুলি কৈছিলে? কাৰ্যকাৰিতা আৰু উপকাৰিতা। ফাংচনেলিটি এণ্ড ইউটিলিটি। অ'কে? ডান? পাৰিছা? ঠিক আছে।
ইয়াৰ পিছত আমি নেক্সট চাম। নেক্সট কি আছে? এতিয়া সম্পদৰ কথা আহিলে মানুহনো সম্পদ হয় নে নহয়? সেই সম্পদৰ লগত কেনেধৰণে জড়িত? সেইখিনি আমি জানিব লাগিব, অবভিয়াছলি জানিব লাগিব। এতিয়া ইয়াতে দিছে, মানুহ সম্পদৰ লগত ২ ধৰণে জড়িত। মানুহ সম্পদৰ লগত ২ ধৰণে জড়িত। কি ২ ধৰণে জড়িত? সম্পদৰ উৎপাদক এজ এ প্ৰডিউচাৰ আৰু সম্পদৰ উপভোক্তা এজ এ কনজিউমাৰ। মানুহ সম্পদৰ লগত কি ২ ধৰণে জড়িত? উপভোক্তা আৰু উৎপাদক। অৰ্থাৎ নিজে কি তাক কোনো এটা বস্তু উৎপাদন কৰিব পাৰিব লাগিব আৰু তাক উপভোগ কৰাৰ কি ক্ষমতাটো মানুহৰ থাকিব লাগিব। ঠিক আছে? ক্লিয়াৰ? ক্ৰিষ্টেল এণ্ড ক্লিয়াৰ? তোমালোকে এতিয়া দুটা কুৱেশ্যনৰ এনচাৰ পাই গ'লা। ঠিক আছে? মানুহৰ প্ৰয়োজনীয় বহু সম্পদ যদিও প্ৰকৃতিয়ে যোগান ধৰে, কিন্তু আমাৰ যিটো প্ৰয়োজন আমি সূতা পাইছো, কিন্তু আমি সূতাটো কোনোদিনে আমি পিন্ধা নাই। আমি তাক কি কৰিছো? কাপোৰ বনাইছো, কাপোৰ কৰি পিন্ধিছো। গতিকে সেইখিনি মানুহৰ কি কৰি থাকিব লাগিব? উৎপাদন ক্ষমতাটো থাকিব লাগিব। ঠিক আছে? সেইখিনি কথাকে তোমালোকে ইয়াতে কৈছে। এইখিনি অলপমান ইম্পৰ্টেণ্ট, যেনে মানৱ সৃষ্ট সম্পদ। মানৱ সৃষ্ট সম্পদনো কাক বোলে তোমালোকক সেইটো কথা তোমালোকক অলপমান কৈ দিয়া হৈছে। এতিয়া মানৱ সৃষ্ট সম্পদনো কি? জাষ্ট ওৱান লাইনাৰ কৈছো, মানুহে যিবোৰ সম্পদ সৃষ্টি কৰিছে সেইবোৰক কি কৰা হয়? মানৱ সৃষ্ট সম্পদ। এতিয়া মানুহেনো কিবা সম্পদ সৃষ্টি কৰিব পাৰে নেকি? কুৱেশ্যনছ আহিব পাৰে। অবভিয়াছলি পাৰে। যেনে ৰাস্তা-ঘাটটো মানুহে বনাইছে, ঘৰ মানুহে বনাইছে। এইবোৰ কি হৈছে? মানৱ সৃষ্ট। প্ৰশ্নটোতে লুকাই আছে এনচাৰ। মানৱ সৃষ্ট সম্পদ কাক বোলে? মানুহে সৃষ্টি কৰা নিজৰ উৎপাদনক্ষম ক্ষমতাৰে মানুহে যিটো সম্পদ সৃষ্টি কৰিছে সেইটো কি কৰা হৈছে? মানৱ সৃষ্ট সম্পদ। যেনে ৰাস্তা-ঘাট, ঘৰ-দুৱাৰ, উদ্যোগ কাৰখানা, স্কুল কাৰ্যালয় এইবোৰ হৈছে মানৱ সৃষ্ট সম্পদ। একদম চিম্পল ওৱান। ঠিক আছে? অ'কে। ইয়াৰ পিছত আমি নেক্সট চাওঁ। নেক্সট কি আছে? য়েছ। তোমালোকক এইখিনি অলপমান দি দিছে। তোমালোকে এইখিনি অলপমান চাব পাৰিবা। সম্পদ পৰিৱৰ্তনশীল, অৰ্থাৎ সম্পদ কোনো এটা সামগ্ৰীৰ আজি যদি ইয়াতে বেলেগৰ কাৰণে ব্যৱহাৰ হৈছে, কালি আকৌ বেলেগ চিষ্টেমৰ কাৰণে কি হ'ব? সম্পদটো ব্যৱহাৰ হ'ব। এই পেৰেগ্ৰাফটো পঢ়িলে তোমালোকক থুলমূলভাৱে ইয়াতে এইখিনি কথাকে কৈছে যে সম্পদে মানুহক কেনেধৰণৰ কামত সহায় আহিছে। আৰু তোমালোকক নিষ্ক্ৰিয় সামগ্ৰী বা নিৰপেক্ষ সামগ্ৰী কিনো কয়? সেইখিনি তোমালোকক অলপ অলপ ইয়াতে দিছে। বহুত বেছি ইম্পৰ্টেণ্ট নহয়। বহুত বেছি ইম্পৰ্টেণ্ট নহয়। গতিকে তথাপিতো তোমালোকে এবাৰ কি কৰিবা? এই যিটো চেপ্টাৰ আছে সেইটো ধুনীয়া কৰি এবাৰ জাষ্ট ৰিডিং দিবা, তোমালোকে পাৰি যাবা। ঠিক আছে? আমি নেক্সটটো চাওঁ। নেক্সট কি আছে? য়েছ, এতিয়া সম্পদৰ কথা আমি পঢ়িলো ষ্টুডেণ্টছ, সম্পদ পঢ়িলো। এতিয়া আমি সম্পত্তি কাক বোলে? সম্পদ হ'লে নহ'ব, মানুহে সেইটো সম্পত্তিত কি কৰিব লাগিব? তাক ট্ৰেন্সফাৰ কৰিব পৰা ক্ষমতাটো থাকিব লাগিব। এতিয়া কি দিছে ইয়াতে? সম্পত্তি কাক বোলে যদি জাষ্ট ওৱান লাইনাৰ আহে? অৰ্থনীতিৰ সূত্ৰ অনুসৰি, একৰ্ডিং টু ইকনমিক্সৰ যিবোৰ বিভিন্ন ডেফিনেশ্যনছ মতে, যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰক কি কৰা হয়? সম্পত্তি বোলা হয়। ৱেল্থ। ৱেল্থ। যিবোৰ সামগ্ৰীৰ কি আছে তোমাৰ? বিনিময় মূল্য, অৰ্থাৎ বিনিময় মূল্য যাক আমি কিনিব পাৰো। এতিয়া চোলাটো পিন্ধিছো, তাৰ বিনিময় মূল্য আছে। মই কিবা কিনি আনিছো, তাক কোনোবাই বনাইছে, তাৰ মূল্য পাইছে। অ'কে? অৰ্থাৎ জাষ্ট চিম্পল ওৱান, যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰকে কি কোৱা হয়? সম্পত্তি বুলি কোৱা হয়। ঠিক আছে ষ্টুডেণ্টছ? অ'কে? চ' আমি নেক্সট কি আছে চাওঁ। য়েছ, তোমালোকৰ এইটো বহুত বেছি ইম্পৰ্টেণ্ট। বহুত বেছি ইম্পৰ্টেণ্ট। সম্পদ। সম্পদৰ শ্ৰেণী বিভাজনটো তোমালোক বহুত বেছি ইম্পৰ্টেণ্ট হয়। আৰু এইখিনি মই আশা কৰোঁ তোমালোকে বহুতে কি কৰিবা? সম্পূৰ্ণভাৱে গুৰুত্ব প্ৰদান কৰিবা। এতিয়া আমি ইয়ালৈকে আহিছোঁ। অ'কে? সম্পদ কিনো আছে? কি প্ৰক্ৰিয়া অনুসৰি সম্পদ কিনো হয়? তোমালোকক সুধিব পাৰে যে সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদ কেই প্ৰকাৰৰ? That's it. সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদ কেই প্ৰকাৰৰ? ৩ প্ৰকাৰৰ। প্ৰাকৃতিক সম্পদ, মানৱ সৃষ্ট সম্পদ আৰু মানৱ সম্পদ। অ'কে? তাৰপিছত গঠন অনুসৰি সম্পদ কেই প্ৰকাৰ? গঠন অনুসৰি সম্পদ হৈছে ২ প্ৰকাৰ। জীৱীয় সম্পদ যাৰ জীৱ আছে আৰু অজীৱীয় সম্পদ যাৰ জীৱ নাই। অ'কে? ডান। তাৰপিছত উপলব্ধ, অৰ্থাৎ স্থায়িত্ব অনুসৰি যাক আমি পাওঁ, কোনো এটা স্থানত বিচাৰি পাওঁ, সেইমতে সম্পদনো কেই প্ৰকাৰ? নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য। এই দুটা থাকিলে।
তাৰপিছত নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য কি হয় তাক আমি নিশ্চয় বুজিম। তাৰপিছত মালিকী স্বত্বক ভিত্তি কৰি সম্পদ কেইটা? মালিকী স্বত্ব অৰ্থাৎ কোনোবাই চলা বতা। ব্যক্তিগত সম্পদ, ওকে, পাৰ্চনেল প্ৰপাৰ্টি, জাতীয় সম্পদ, নেশ্যনেল প্ৰপাৰ্টি বা ৱেল্থ, লাষ্ট ওৱান ইজ আন্তৰ্জাতিক সম্পদ মিনছ ইণ্টাৰনেশ্যনেল ৱেল্থ, ওকে। এই তালিকাখন তোমালোকে অলপ মনত ৰাখিবা আৰু প্ৰত্যেকটো শব্দ কি কৰিবা ইয়াতে অৰ্থটো অলপ অলপ তোমালোকে জানিব পাৰিবা। ঠিক আছে? সৃষ্টি প্ৰক্ৰিয়া অনুসৰি ৩টা, গঠন অনুসৰি ২টা, উপলব্ধ বা স্থায়িত্ব অনুসৰি ২টা, তাৰপিছত মালিকী স্বত্ব ভিত্তি কৰি কেইটা আছে সম্পদ? ৩টা ভাগত ভাগ কৰিব পাৰি। জাষ্ট এইখন এনে মনত ৰাখিবা। 1 মাৰ্কছৰ ইয়াতো কুৱেশ্যন ইজ ইম্পৰ্টেণ্ট আহিব তোমালোকৰ। ইয়াৰ বাহিৰে বেলেগ কি দিব? ঠিক আছে? এইখিনি আহিব লাগিব সম্পদৰ শ্ৰেণী বিভাজন। এতিয়া আমি অলপ ডেছক্ৰিপশ্যনত চাম। এতিয়া আমি অলপ ডেছক্ৰিপশ্যনত তোমালোকক চাম। ঠিক আছে? ইয়াৰে ভাগসমূহ কি কিনো আছে। সেইবোৰ আমি জানিম। ইয়াতে আছে সম্পদৰ শ্ৰেণী বিভাজন। ঠিক আছে? প্ৰথমলৈকে আহিছোঁ আমি। প্ৰাকৃতিক, মানৱ সৃষ্ট আৰু মানৱ সম্পদ। প্ৰাকৃতিক, মানৱ সৃষ্ট আৰু মানৱ সম্পদ। ঠিক আছে? যিবোৰ সম্পদ যেনে সূৰ্যৰ ৰশ্মি, পানী, পলস, গছ-গছনি এইবোৰ কি হৈছে প্ৰাকৃতিক সম্পদ। চিম্পল ওৱান, প্ৰকৃতিৰ পৰা আমি যিবোৰ সম্পদ পাইছোঁ সেইবোৰ হৈছে প্ৰাকৃতিক সম্পদ। ঠিক আছে? আমি বুজিছোঁ, সেইটো জানিছোঁ। ঠিক আছে? আৰু এইবোৰ কি হয় প্ৰকৃতিতে পাওঁ, আমি তাৰ পৰা আহৰণ কৰি লওঁ। প্ৰাথমিক বৃত্তিৰ দৰে আমি আহৰণ কৰি লওঁ আৰু সেইবোৰ হৈছে প্ৰাকৃতিক সম্পদ। ঠিক আছে? প্ৰাকৃতিক সম্পদসমূহ গোটা, জুলীয়া, গেছীয়, ধাতৱীয় আদি বিভিন্ন কি কৰিব পাৰে পদ্ধতিত কি কৰিব পাৰে তোমালোকৰ থাকিব পাৰে। ঠিক আছে? প্ৰাকৃতিক সম্পদসমূহ আমি বিভিন্ন শক্তিৰ উৎস হিচাপেও কি কৰোঁ আমি ব্যৱহাৰ কৰিব পাৰোঁ। ঠিক আছে? যেনে সূৰ্যৰ ৰশ্মি চ'লাৰ হিচাপে বা বেট সেইবোৰ আমি বিভিন্ন কাৰণত কি কৰোঁ আমি সহায় বা আমাৰ সহায়ক হোৱাকৈ বনাই ল'ব পাৰোঁ। ঠিক আছে? এইখিনি জাষ্ট তোমালোকে পাৰিবা। আৰু তোমালোকৰ এটা কথা কৈছে যে মানৱ সম্পদৰ দ্ৰুত বিকাশৰ বাবে অৰ্থাৎ ইয়াত কি কৰা হয় মানুহৰ প্ৰচেষ্টাৰ ফলত যিবোৰ সামগ্ৰী উৎপাদিত হয় সেইবোৰ হৈছে মানৱ সৃষ্ট সম্পদ আৰু মানুহ নিজে এটা সম্পদ মানৱ সম্পদ। এই মানৱ সম্পদটো কেনেকৈ হৈছে যে শিক্ষা, দক্ষতা, এতিয়া যদি সোধে মানৱ সম্পদ কাক বোলে? ঠিক আছে? তোমালোকে কি লিখিবা? প্ৰাকৃতিক সম্পদসমূহ ব্যৱহাৰ কৰি মানুহৰ কাৰ্যদক্ষতা, শিক্ষা, প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন। এনেবোৰ গুণ থকাৰ বাবে মানুহকো সম্পদৰ ভিতৰত অন্তৰ্ভুক্ত কৰি মানৱ সম্পদ কি কৰা হয় আখ্যা দিয়া হয়। অৰ্থাৎ মানুহৰ বিবেক জ্ঞানেৰে অৰ্থাৎ আমি কিবা এটা কাম কৰিব পাৰিছোঁ সেইবাবে কি কৰা হয় মানুহক মানৱ সম্পদ অৰ্থাৎ হিউমেন ৰিচৰ্চ হিচাপে আখ্যা দিয়া হয়। ঠিক আছে? তোমালোকে জানিলা প্ৰাকৃতিক সম্পদ, মানৱ সৃষ্ট সম্পদ আৰু মানৱ সম্পদ। ৩টা দান। ঠিক আছে। এতিয়া আমি নেক্সটটোলৈকে আহিছোঁ। য়েছ, এইবাৰ দিছে তোমালোকক জীৱীয় আৰু অজীৱীয় সম্পদ। প্ৰাকৃতিক গঠন অনুসৰি যিবোৰ সম্পদসমূহৰ জীৱ থাকে, যিবোৰ সম্পদৰ জীৱ আছে, যিয়ে চলি ফুৰিব পাৰিছে, যিয়ে নিজকে কি কৰিছে চলাই ৰাখিব পাৰিছে, সেইবোৰ সম্পদক কি কোৱা হয় জীৱীয় সম্পদ, বায়'টিক ৰিচোৰ্চ। আৰু যিবোৰ সম্পদ নিৰ্জীৱ, তাৰ কোনো জীৱ নাই, সেইবোৰক কি কৰা হয় অজীৱীয় সম্পদ বুলি কোৱা হয়। ঠিক আছে? প্ৰাকৃতিক গঠন অনুসৰি সম্পদবোৰৰ যিবোৰৰ জীৱ আছে, সেইবোৰ জীৱীয় সম্পদ আৰু প্ৰাকৃতিক গঠন অনুসৰি যিবোৰৰ জীৱ নাই, সেইবোৰ হৈছে কি কৰিছে অজীৱীয় সম্পদ বুলি কোৱা হৈছে। ঠিক আছে? উদাহৰণ আছে উদ্ভিদ, প্ৰাণী, মাছ আদি জীৱীয় সম্পদ আৰু যেনে মাটি, শিল, বায়ু, পানী, খনিজ পদাৰ্থ এইবোৰ সাধাৰণতে কি সম্পদৰ ভিতৰত পৰে? কি সম্পদৰ ভিতৰত পৰে ষ্টুডেণ্টছ? এইবোৰ অজীৱীয় সম্পদৰ ভিতৰত পৰে এবায়টিক ৰিচৰ্চেছ। ওকে? ত' আমি নেক্সট চাম। কিন্তু তোমালোকে এটা কথা তোমালোকক দিছে যেনে কয়লা, খনিজ তেল, প্ৰাকৃতিক এইবোৰ আৰম্ভণিৰ মূলৰ পৰা অৰ্থাৎ উৎপত্তিৰ মূলৰ পৰা কিন্তু এইবোৰ কি হয় জীৱীয় মূলৰ। কিন্তু বৰ্তমান অৱস্থাত তাৰতো কোনো স্থান নাই। এতিয়া শিল এটাতো কোনো সি লৰি ফুৰি নিজে ফুৰিব নোৱাৰে। গতিকে সেইবোৰক বৰ্তমানত কি ভিত্তিত ৰাখিছে সেইবোৰ হৈছে অজীৱীয় সম্পদ। ঠিক আছে? এতিয়া আমি নেক্সটটো চাওঁ। নেক্সট কি দিছে তোমালোকক? নেক্সট দিছে নবীকৰণ আৰু অনবীকৰণযোগ্য সম্পদ।
নবীকৰণ আৰু অনবীকৰণযোগ্য সম্পদনো কাক বোলে? ঠিক আছে ষ্টুডেণ্টছ, এতিয়া আমি তোমালোক শব্দটোতে গম পাইছা নবীকৰণ মানে কি আৰু অনবীকৰণ মানেনো কি? ঠিক আছে? পৃথিৱীত উপলব্ধ প্ৰাকৃতিক সম্পদবোৰৰ ভিতৰত কিছুমান ব্যৱহাৰৰ পিছত একেবাৰে নিঃশেষ হৈ নাযায় আৰু কিছুমান ক্ৰমান্বয়ে নিঃশেষ হৈ যায়। ঠিক আছে? নিঃশেষ মানে শেষ হৈ যোৱাটোৰ কথা কৈছে। যিবোৰ সম্পদ অনবৰতে ব্যৱহাৰ কৰি থকাৰ পিছতো আকৌ এবাৰ তোমালোকে মন দিবা, যিবোৰ সম্পদ অনবৰতে ব্যৱহাৰ কৰি থকাৰ পিছতো নবীকৰণ বা পুনঃ পূৰ্ণীকৃত প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে শেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি। এইবোৰ সম্পদবোৰকে কি কৰা হয়? নবীকৰণযোগ্য বা পুনঃ পূৰ্ণীকৃত বা পুনৰ সৃষ্টিক্ষম সম্পদ বোলা হয়। ইম্পৰ্টেণ্ট ওৱান ষ্টুডেণ্টছ, ইম্পৰ্টেণ্ট ওৱানছ। এইটো তোমালোকৰ হয় পাৰ্থক্য আহিব, নহ'লে 2 মাৰ্কছৰ কুৱেশ্যনছ আহিবই আহিব। অনবীকৰণযোগ্য আৰু নবীকৰণযোগ্য সম্পদৰ পাৰ্থক্য লিখা। এটা দিছে যে যিবোৰ সম্পদ অনবৰতে ব্যৱহাৰ কৰি থকাৰ পিছতো নিঃশেষ হৈ নাযায় আৰু তাক পুনৰ ব্যৱহাৰ কৰিব পাৰি, সেইবোৰ হৈছে নবীকৰণযোগ্য সম্পদ বা পুনঃ পূৰ্ণীকৰণকৃত সম্পদ বা পুনৰ সৃষ্টিক্ষম সম্পদ। অ'কে, ইজি ওৱান, তোমালোকে বুজি পাইছা। অ'কে, যেনে সূৰ্যৰ পানী, বায়ু, ৰশ্মি, জীৱ-জন্তু, মানুহ, শস্য আদি কি কৰা হয়? নবীকৰণযোগ্য সম্পদৰ উদাহৰণ। ঠিক আছে, এতিয়া আমি নেক্সট চাওঁ। নেক্সটটো কি আছে? নেক্সট কি দিছে? য়েছ, ইয়াৰ পিছত দিছে তোমালোকক অনবীকৰণযোগ্য সম্পদ কাক বোলে? অনবীকৰণযোগ্য সম্পদনো কি হয়? এইটো তোমালোকক দিছে। ষ্টুডেণ্টছ, তোমালোকে এইটো মনত ৰাখিবা, নবীকৰণ আৰু অনবীকৰণযোগ্য সম্পদৰ পাৰ্থক্য কি? ঠিক আছে, এতিয়া অনবীকৰণযোগ্য সম্পদনো কাক বোলে? অনবীকৰণযোগ্য সম্পদ। নবীকৰণ কাক বোলে? যিবোৰ আমি সম্পদ অনবৰে ব্যৱহাৰ কৰি থাকো, তাৰে পিছতো কি তাক শেষ কৰিব নোৱাৰি। এইবোৰ কি কোৱা হয়? নবীকৰণযোগ্য সম্পদ। এতিয়া তাৰ বিপৰীতটোৱে হ'ব অনবীকৰণযোগ্য সম্পদ। জাষ্ট সি যেনে যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নবীকৰণ বা পুনৰ সৃষ্টি কৰিব নোৱাৰি, পুনৰ তাক ব্যৱহাৰ কৰিব নোৱাৰি, একেবাৰে নিঃশেষ হৈ যায়, যিটো নোহোৱা হৈ যায়, সেইবোৰ সম্পদক কি কৰা হয়? অনবীকৰণযোগ্য সম্পদ বা ক্ষয়শীল বা পুনৰ সৃষ্টিহীন, সৃষ্টিহীন শব্দটো দিছে, সৃষ্টিহীন যোগ্য কি কৰা হয়? তাক সম্পদ বুলি কোৱা হয়। ঠিক আছে, তোমালোকে বুজি পাইছা? একদম তোমালোকক সহজ ভাষাত বুজাইছো নবীকৰণযোগ্য অনবীকৰণযোগ্য সম্পদৰ পাৰ্থক্য। যেনে তাম, সোণ, চূণশিল, লোহ, এইবোৰ সম্পদ আমি ব্যৱহাৰ কৰি আছো। বৰ্তমান আমাক যিমান লাগে আমি ব্যৱহাৰ কৰিছো, কিন্তু আমি কোনেও নাজানো কিন্তু ই লাহে লাহে পৃথিৱীৰ পৰা কি হৈছে? শেষ হৈ যাবলৈ আৰম্ভ কৰিছে। এটা চিন্তাৰ বিষয় ষ্টুডেণ্ট, ভাবিব লগা কথা। নিশ্চয় আমি সেই বিষয়ে আগতে পঢ়িম। ঠিক আছে, গতিকে অনবীকৰণযোগ্য আৰু নবীকৰণযোগ্য সম্পদ কি হয় আমি পঢ়িম। অ'কে, এতিয়া আমি নেক্সট চাওঁ। নেক্সটটো এতিয়া বহুত ইম্পৰ্টেণ্ট, বৰ্তমান সময়ত বহুত ইম্পৰ্টেন্স এটা হয়। ব্যক্তিগত, জাতীয় আৰু আন্তৰ্জাতিক সম্পদ। পাৰ্চনেল, নেশ্যনেল অৰ ইণ্টাৰনেশ্যনেল ৰিচোৰ্চেছ। অ'কে, এতিয়া তোমালোকে শব্দকেইটাতে গম পাইছা। ব্যক্তিগত মিনছ আমাৰ নিজৰ লগত জড়িত। নেশ্যনেল মিনছ এখন ৰাষ্ট্ৰৰ লগত জড়িত। ইণ্টাৰনেশ্যনেল আন্তঃৰাষ্ট্ৰীয় মানে বহুত কেইখন ৰাষ্ট্ৰৰ লগত জড়িত হ'ব। ঠিক আছে, এতিয়া চাওঁ। পৃথিৱীত উপলব্ধ সকলোবোৰ সম্পদকে মালিকী স্বত্বৰ ভিত্তিত অৰ্থাৎ কাৰোবাৰ আণ্ডাৰত আমি কৰি থাকিব লগা হৈছে। নিজৰ হ'লে নিজৰ মতে, ৰাষ্ট্ৰ এখন হ'লে ৰাষ্ট্ৰৰ মতে, আৰু গোটেই কেইখন ৩খন ৪খন বহুত কেইখন দেশৰ লগে লগে সেইটো আন্তঃৰাষ্ট্ৰীয় সম্পদৰ ভিতৰত পৰে। ঠিক আছে, এতিয়া ব্যক্তিগত সম্পদনো কি তাক আমি জানি ল'ম। এতিয়া ব্যক্তিগত সম্পদনো কি তাক আমি জানি ল'ম। ষ্টুডেণ্টছ, এতিয়া আমি চাওঁ ব্যক্তিগত সম্পদনো কি। মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা, মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভূমি, সা-সম্পত্তি, নিজা ভাল গুণ, কোনোবা ভাল শিক্ষক, কাৰোবাৰ ভাল চৰিত্ৰ, এইবোৰ সকলোকে কি কৰা হয়? একেলগে ব্যক্তিগত সম্পদ অৰ্থাৎ পাৰ্চনেল ৰিচোৰ্চ বুলি কোৱা হয়। ব্যক্তিগত, মোৰ নিজা, তোমাৰ নিজা সম্পদ, সেইবোৰ কি হৈছে? পাৰ্চনেল ৰিচোৰ্চ। অ'কে, এইবোৰ হৈছে কি ৰিচোৰ্চ? ব্যক্তিগত সম্পদ। আমি একেবাৰে বুজিলো। যেনে যেনে কাৰোবাৰ ভাল চৰিত্ৰ, কাৰোবাৰ ভাল শিক্ষা আছে, কোনোবা এজন ভাল শিক্ষক, কোনোবা ভাল এজন লিখক, কোনোবা ভাল এজন খেলুৱৈ, এইবোৰ হৈছে তেখেত এটা সম্পদ আৰু নিজৰ কাৰণে কি কৰিছে? তেখেতে সম্পদ হিচাপে কাম আগবঢ়াইছে। ঠিক আছে, এতিয়া আমি নেক্সট চাওঁ। এতিয়া নেক্সট সম্পদটো কি হৈছে? জাতীয় সম্পদ। জাতীয় সম্পদ মিনছ নেশ্যনেল ৰিচোৰ্চনো কি?
এখন দেশৰ তত্ত্বাৱধানত বা দখলত থকা ভূমি, নদ-নদী, অভয়াৰণ্য, গছ-গছনি, জীৱ-জন্তু, প্ৰশাসনীয় ব্যৱস্থা, চৰকাৰ আদিক কি কৰা হয়? জাতীয় সম্পদ অৰ্থাৎ নেশ্যনেল ৰিচোৰ্চ বুলি কয়। এইবোৰতো আমাৰ কোনো নিজা ৰিচোৰ্চ নহয়। এইবোৰ সকলোবোৰ কি হৈছে? কাৰোবাৰ অধীনত চলি আছে আৰু সেইবোৰ হৈছে নেশ্যনেল ৰিচোৰ্চেছ। ওকে, বুজি পালা নেশ্যনেল ৰিচোৰ্চেছ কি? ঠিক আছে। যেনে উদাহৰণ হিচাপে যদি কওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই। গতিকে এই সকলোবোৰ হৈছে কি? নেশ্যনেল ৰিচোৰ্চেছ। ওকে। তো এতিয়া আমাৰ আৰু এটা আছে। সেইটো কি আছে? সেইটো হৈছে ইণ্টাৰনেশ্যনেল ৰিচোৰ্চেছ। ইণ্টাৰনেশ্যনেল ৰিচোৰ্চেছ। ঠিক আছে? এতিয়া ইণ্টাৰনেশ্যনেল ৰিচোৰ্চেছ আন্তৰ্জাতিক সম্পদনো কি? লেটছ চি। সকলো দেশৰ জাতীয় সম্পদ আৰু সমগ্ৰ বিশ্বৰ অধীনত থকা সাগৰ, মহাসাগৰ, জীৱ-জন্তু, বায়ুমণ্ডল, খনিজ পদাৰ্থ আদি সকলোকে কি কৰা হয়? ইণ্টাৰনেশ্যনেল আন্তঃৰাষ্ট্ৰীয় বা বিশ্ব সম্পদ বুলি কোৱা হয়। এটা নদী এটা আছে, নদী আছে বা সাগৰ এখন আছে, নদী বা সাগৰ এখন আছে, প্ৰশান্ত মহাসাগৰ, সেইখন মোৰ সম্পত্তি নেকি? বা ভাৰতৰ সম্পত্তি নেকি? বা ৰাছিয়াৰ সম্পত্তি নেকি? বা আমেৰিকাৰ সম্পত্তি? কাৰো সম্পত্তি সেইটো সকলোৰে কাৰণে আছে। আৰু সেইবোৰ কি হৈছে? একেলগে কি কোৱা হয়? আন্তৰ্জাতিক ইণ্টাৰনেশ্যনেল ৰিচোৰ্চ অৰ্থাৎ বিশ্ব সম্পদ বুলি কয়। কোনো এটাকে অকলে আধিপত্য বিস্তাৰ কৰিব নোৱাৰে। কোনোবা এখন নদী ৰাছিয়াতো আছে, ইণ্ডিয়াতো তাৰ পাৰ্ট থাকিব পাৰে। ঠিক আছে? এতিয়া ব্ৰহ্মপুত্ৰখন কওঁ, ব্ৰহ্মপুত্ৰখন কি আছে? হয়, আমাৰ ইণ্ডিয়াত আছে, কিন্তু বেলেগতো আছে। গতিকে সেইবোৰ হৈছে ইণ্টাৰনেশ্যনেল ৰিচোৰ্চ। ইণ্টাৰনেশ্যনেল ৰিচোৰ্চ বুলি কোৱা হয়। এইবোৰক কি কোৱা হয়? ইণ্টাৰনেশ্যনেল ৰিচোৰ্চ। আমি কি শিকিলো ইয়াতে? পাৰ্চনেল অৰ্থাৎ ব্যক্তিগত, নেশ্যনেল জাতীয় আৰু আন্তঃৰাষ্ট্ৰীয় মিনছ ইণ্টাৰনেশ্যনেল সম্পদনো কাক বোলে আমি গোটেইখিনি শিকিলো। ঠিক আছে ষ্টুডেণ্টছ, বুজি পাইছা? কিবা যদি বুজি পোৱা নাই, কিবা যদি অসুবিধা আছে, তোমালোকে আমাৰ কমেণ্টত বিনা সংকোচে তোমালোকে সুধিব পাৰিবা। ওকে, লেটছ মুভ টু নেক্সট ওৱান। নেক্সটটো কি আছে তোমালোকৰ? য়েছ, সম্পদৰ সংৰক্ষণ। সম্পদনো আমি কেনেকে কি কৰিম? সম্পদৰ সংৰক্ষণ কৰিম। তাৰে লগে লগে তোমালোকক দিছে যে চিৰবিৰাজমান সম্পদ। মানে চিৰবিৰাজমান সম্পদ মানে কি তোমালোকে শব্দটোতে গম পাইছা। চিৰবিৰাজমান, বিৰাজমান অৰ্থাৎ সদায় কি থাকিব? সি উপলব্ধ হৈ থাকিব। যেনে প্ৰাকৃতিক সম্পদৰ বিতৰণ একে নহয়, সকলোতে বেলেগ বেলেগ আছে। কাৰণ প্ৰাকৃতিক সম্পদবোৰ যেনে সূৰ্য, ৰশ্মি, বায়ু, পানী আদি সকলোতে আছে, সকলোতে আছে। ভাৰততো আমি ৰশ্মি পাইছো, সূৰ্য ৰশ্মি, আমেৰিকাতো পাইছে, ছুইজাৰলেণ্ডতো পাইছে, নিউজিলেণ্ডতো পাইছে, অষ্ট্ৰেলিয়াতো পাইছে। গতিকে সেইবোৰ হৈছে আৰু সকলো ঠাইতে আছে, সকলো ঠাইতে উপলব্ধ হৈ আছে। বায়ুমণ্ডল সকলো ঠাইতে উপলব্ধ আছে আৰু সেইবোৰক কিয় কয়? চিৰ বিৰাজমান সম্পদ। অৰ্থাৎ কি হৈছে? এইবোৰ সকলো ঠাইতে বিৰাজমান হৈ আছে। ঠিক আছে, ইজি ওৱান। এতিয়া নেক্সট সম্পদৰ সংৰক্ষণ। তোমালোকক দিছে যে সম্পদৰ সংৰক্ষণ তোমালোকে কেনেকে কৰিব? অৰ্থাৎ এইটো তোমালোকৰ যিটো পেৰেগ্ৰাফ দিছে তাতে সম্পদসমূহ কেনেকে তোমালোকে অনবীকৰণযোগ্য সম্পদ, নৱীকৰণযোগ্য সম্পদ সেইবোৰক কেনেকে লগত লৈ কাম কৰি মানুহে কেনেকে নিজৰ প্ৰয়োজনীয় বস্তুসমূহ পূৰণ কৰিব লাগে। কিন্তু আমি সম্পদবোৰ শেষ হৈ যাবলৈ দিব নোৱাৰো। কাৰণ সম্পদ শেষ হৈ গ'লে মানৱ জাতিও লাহে লাহে ধ্বংসৰ পথলৈ কি হ'ব? আগবাঢ়িব। গতিকে এইটো পেৰেগ্ৰাফত সম্পদবোৰ ভাৰত আৰু চীন দেশৰ কিয় জনসংখ্যা বেছি হৈছে, তাৰ লগে লগে সম্পদসমূহ কিয় বেছি লগা হৈছে, এই গোটেইবোৰ কথা কি কৰা হৈছে তোমালোকক অলপ অলপ বুজাইছে। লগতে সম্পদ সংৰক্ষণ অৰ্থাৎ ৰিচোৰ্চ কনজাৰভেশ্যনৰ বিষয়ে অলপ অলপ কৈ দিছে। তোমালোকে সেইখিনি জাষ্ট চাই ল'বা। জাষ্ট এবাৰ থৰো ৰিডিং দিলেই হ'ল। তাতে বুজিব লগা বিশেষ কথা নাই। ঠিক আছে? য়েছ, ইয়াতে এটা তোমালোকৰ ইম্পৰ্টেণ্ট আছে যে সম্পদ সংৰক্ষণনো কাক বোলে? সম্পদ সংৰক্ষণ। এতিয়া আহো। সাধাৰণতে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য বা ধাৰণাকে কি কৰা হয়? সম্পদ সংৰক্ষণ অৰ্থাৎ ৰিচোৰ্চ কনজাৰভেশ্যন বুলি কোৱা হয়। অৰ্থাৎ কোনো ক্ষতি হোৱা নাই, তাৰ বিনাশ হোৱা নাই, সেই হিচাপে তাক আমি পূৰ্ণভাৱে ব্যৱহাৰ কৰিছো, অৰ্থাৎ সম্পূৰ্ণভাৱে ব্যৱহাৰ কৰিছো। আৰু সেই সকলোকে কি বুলি কোৱা হয়? সম্পদ সংৰক্ষণ, কনজাৰভেশ্যন অফ ৰিচোৰ্চেছ। ওকে, বুজি পাইছা? ঠিক আছে? ইয়াৰ পিছত তোমালোকক কি দিছে? ইয়াৰ পিছত তোমালোকক কি দিছে আমি চাই লওঁ। য়েছ, ইয়াৰ পিছতো তোমালোকক সেইটো চেপ্টাৰত মানে সেইটো পেৰেগ্ৰাফত সেইখিনিয়ে দিয়াই আছে যে সম্পদ নৱীকৰণযোগ্য, অনৱীকৰণযোগ্য সম্পদ।
তাৰপিছত সম্পদসমূহ কেনেকৈ বচাই ৰাখিব লাগিব তাৰে কাৰণে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনিসমূহ লৈছে। কিছুমান বিলুপ্তপ্ৰায় জীৱ-জন্তু আছে, সেইবোৰকনো কেনেকৈ আমি আমাৰ মাজত ৰাখিব লাগিব, এই গোটেইখিনি কথা লৈ কি কৰিছে ইয়াতে বিভিন্ন ধৰণৰ চৰকাৰে প্ৰকল্প হাতত লৈছে, সংৰক্ষণৰ বাবে বিভিন্ন ধৰণৰ কাম কৰিছে। এই বিষয়বোৰৰ বিষয়ে অলপ তোমালোকে ইয়াতে ডেছক্ৰিপশ্যন দিছে, জাষ্ট পঢ়ি যাবা, বহুত বেছি একো টান কথা নাই, একো মানে তোমালোকে ৰকেট চায়েন্সৰ কথা নাই, ইয়াতে জাষ্ট বুজি পাবা, পঢ়ি যাবা, সেইখিনিয়ে কথা। ঠিক আছে? য়েছ, ইয়াৰ পিছত যদি ছেকেণ্ড পেৰাগ্ৰাফ, এইটো কিন্তু তোমালোকৰ বাবে অলপ ইম্পৰ্টেণ্ট। অলপ নহয়, তোমালোকৰ বাবে বহুতখিনি ইম্পৰ্টেণ্ট, আৰু ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন অহাটো চিয়ৰ, 100% চিয়ৰ। ঠিক আছে? এইটো তোমালোকে একেবাৰে চাবা। য়েছ, লেটছ ইট। ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা, ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ, IUCN। তোমালোকক সুধিব পাৰে IUCNৰ সম্পূৰ্ণ ৰূপটো লিখা। তোমালোকে অসমীয়াটো লিখিলেও হ'ব, আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা, বা যদি ইংলিছতো লিখা ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ, IUCN, গতিকে সেইটো লিখিলে তোমালোকে 1 নম্বৰ পাবা। অ'কে, এতিয়া চোৱা, 1948 চনতে, 1948 চনত বুলি কথা তোমালোকে আৰু কিছুমান কথা জানিব লাগে। 1948 চনত কি হৈছিলে, গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হৈছিলে। ঠিক আছে, বিভিন্ন ধৰণৰ কথাবোৰ অলপ তোমালোকে ৰিলেট কৰিও যাব পাৰা, কেতিয়াবা লাগি যাব পাৰে, কোনো ডাঙৰ কথা নাই। তোমালোকে ক্লাছ 10 পাইছা, ইয়াৰ আগতে কম্পিটিটিভ এক্সামবোৰতো আহিবা, বা তোমালোকৰ তাতো আহি যাব পাৰে মে বি। অ'কে, 1948 চনতে ইউনেস্কোৰ অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্ৰথম সঞ্চালক প্ৰধান জুলিয়ান হাক্সলেৰ প্ৰচেষ্টাত IUCN প্ৰতিষ্ঠিত হৈছিল। ইটছ এ ইম্পৰ্টেণ্ট ওৱান। কোনে সঞ্চালক প্ৰধান থাকোতে IUCN প্ৰতিষ্ঠা হৈছিল? জুলিয়ান হাক্সলে, 1948। ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল, চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যনছ, ইউনেস্কো। আকৌ এবাৰ কৈ দিছোঁ, ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল, চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যনছ। ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্ৰথম সঞ্চালক প্ৰধান কোন আছিলে? জুলিয়ান হাক্সলে। তেখেত কি আছিলে? ব্ৰিটিছ জীৱবিজ্ঞানী, অৰ্থাৎ জীৱবিজ্ঞানী আছিলে, অৰ্থাৎ জীৱৰ লগত জড়িত বিভিন্ন ৰিচাৰ্চবোৰ তেওঁ কি কৰিছিলে? কৰিছিলে। ঠিক আছে, তেওঁৰ প্ৰচেষ্টাত কি হৈছিলে? IUCN প্ৰতিষ্ঠিত হৈছিলে। ইম্পৰ্টেণ্ট ওৱান ষ্টুডেণ্ট, IUCN কাৰ প্ৰচেষ্টাত প্ৰতিষ্ঠিত হৈছিলে? ব্ৰিটিছ জীৱবিজ্ঞানী জুলিয়ান হাক্সলে। কিমান চনত হৈছিলে এইটো? 1948। আৰু ইয়াতে তোমালোকৰ ইউনেস্কোৰ কিন্তু সম্পূৰ্ণ ৰূপটো সুধিব পাৰে। ইউনেস্কো, ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল, চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যনছ। অ'কে, ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা। ইয়াতে 3টা কুৱেশ্যন তোমালোকে পাই গ'লা। ঠিক আছে, আৰু এই সংস্থাৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বত প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন, লগতে কি কৰা? প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা। ঠিক আছে, এই সংস্থাটোৰ কি কাম তোমালোকে গম পালা। ইয়াৰ পিছত আহিলে IUCNৰ নেতৃত্বত, IUCNৰ নেতৃত্বত কি হৈছিলে? IUCNৰ নেতৃত্বত WWF কি হৈছিলে? WWF ফৰ নেচাৰ, ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ। ইয়াৰে তোমালোক সম্পূৰ্ণ ৰূপ সুধি দিব পাৰে দেই। WWFৰ সম্পূৰ্ণ ৰূপটো লিখা, ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ। অ'কে, তাৰপিছত ৱৰ্ল্ড কনজাৰভেশ্যন মনিটৰিং চেণ্টাৰ, ৱৰ্ল্ড কনজাৰভেশ্যন মনিটৰিং চেণ্টাৰ। ঠিক আছে, এইটো আহিব পাৰে। ঠিক আছে, ইয়াৰ পিছত ভাৰতৰ কথা এটা দিছে তোমালোকক। ভাৰতৰ কথা দিছে, কি হৈছে? ভাৰতবৰ্ষত এনে কাৰ্য, অৰ্থাৎ জীৱ-জন্তু সংৰক্ষণ, সম্পদ সংৰক্ষণৰ বাবে বিভিন্ন ধৰণৰ প্ৰচেষ্টা ভাৰত চৰকাৰে লৈছে, আৰু তাৰে কাৰণে এটা মন্ত্ৰালয় আছে, মানে এটা বিভাগ আছে। সেই বিভাগটোনো কি আছে? সেই বিভাগটো হৈছে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন, মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট, ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ। এইটো অলপমান তোমালোকে চাই থৈ দিবা। ঠিক আছে, আৰু এইটোৰ সংস্থাৰ আণ্ডাৰতে, এইটো মন্ত্ৰালয়ৰ আণ্ডাৰতে কি হৈছিলে? এটা সংস্থা গঠন হৈছিলে। সেই সংস্থাটো কি? ইণ্ডিয়ান কাউন্সিল অফ ফৰেষ্ট্ৰী ৰিচাৰ্চ এণ্ড এডুকেশ্যন, মিনছ ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা। কিমান চনত? 1986 চনত
1986 কাৰ আণ্ডাৰত হৈছিলে মিনিষ্ট্ৰি অফ এনভাইৰনমেন্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ ওকে ইম্পৰ্টেণ্ট কুৱেশ্যন ষ্টুডেণ্ট তোমালোকে চাই থৈ দিবা ঠিক আছে ইয়াৰ পিছত তোমালোকে চেণ্টাৰ ফৰ চায়েন্স এণ্ড এনভাইৰনমেন্ট আৰু WTI ৱৰ্ল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়াৰ তাৰে ফুল মিনিংটো চাই থৈ দিবা ঠিক আছে ইয়াৰ পিছত আমি আহিছো নেক্সট কিনো আছে তোমালোকৰ সম্পদৰ কি কৰিছে বিভিন্ন আঁচনিত কি কৰা হৈছে সম্পদ সংৰক্ষণকে ফলপ্ৰসূ কৰিবৰ কাৰণে বিভিন্ন আঁচনি লোৱা হৈছে আৰু সেইসমূহ পদ্ধতিৰো আমি কেনেকৈ তাক ইমপ্লিমেণ্টেশ্যন অৰ্থাৎ তাক কি কৰিব লাগিব তাতে নিব লাগিব অন্তৰ্ভুক্ত কৰিব লাগিব সেইবোৰ কি কৰিছে ইয়াতে আলোচনা কৰা হৈছে ফাৰ্ষ্ট কথা কি হৈছে যে এটা সম্পদ এটা হৈ থাকিলে সেইটো কাৰ্যক্ষম হৈ থাকিব লাগিব সম্পদ এটা হ'বলৈ কি লাগিব তোমালোকে কাৰ্যক্ষম হৈ থাকিব লাগিব সম্পদটো কাৰ্যক্ষম হৈ থাকিব লাগিব ঠিক আছে তেনে প্ৰথমটো দিছে বিকল্প সম্পদৰ সন্ধান আমি বৰ্তমান ব্যৱহাৰ কৰি আছো কিন্তু তাক ফিউচাৰে ব্যৱহাৰ কৰিব পাৰিম নে নোৱাৰিম সেইখিনি আমি কি কৰিব লাগিব তাৰ বিকল্পটো বিচাৰিব লাগিব ঠিক আছে তাৰ পিছত দিছে পুনৰাৱৰ্তন অৰ্থাৎ তাক আমি বৰ্তমান ব্যৱহাৰ কৰি আছো কিন্তু তাক পুনৰাই ব্যৱহাৰ কৰিব পাৰিম নে নোৱাৰিম সেইখিনি আমি চাব লাগিব তাৰে পিছত দিছে তোমালোকক অভিযোজন বা নৱপ্ৰচলন সম্পদৰ কথা অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে যিবোৰ সম্পদ আমি প্ৰকৃতিৰ পৰা আহৰণ কৰোঁ আৰু উপযোগী অৱস্থালৈকে তাক কি কৰোঁ আমি অভিযোজন বা লৈ যাওঁ সেই ব্যৱস্থাটো কি হয় অভিযোজন বা নৱপ্ৰচলন ইয়াতে বিভিন্ন ধৰণৰ আমি সাইন্টিফিক কথাবোৰ অৰ্থাৎ বিভিন্ন ধৰণৰ আমি ৰিচাৰ্চ ওৰিয়েণ্টেড কথাবোৰ কি কৰা হয় ইয়াতে আলোচনা কৰা হয় ঠিক আছে ইয়াৰ পিছত আহিছে বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস কিমান আমি কেঁচা সামগ্ৰীৰ পৰা প্ৰয়োজনীয় সম্পদসমূহ পুনৰ ব্যৱহাৰ কৰোঁতে অৰ্থাৎ পুনৰ তাক আমাৰ ব্যৱহাৰ উপযোগী কৰোঁতে আমি কি কৰিব লাগিব বা কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিলে আমি যথেষ্ট পৰিমাণে আমাৰ এইবোৰ ব্যৱহাৰ নহয় সম্পদসমূহ আমাৰ বাবে ৰৈ যাব সেইখিনিও কথা তোমালোকে ইয়াতে আমি চাব লাগিব ঠিক আছে তাৰপিছত জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ আমি সেইটোতো লাগিবই সম্পদসমূহ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে জ্ঞান আৰু সম্পদ লাগে আমি যদি গছ এতিয়াই যধে মধে কাটি থাকোঁ আমাৰ ভৱিষ্যত প্ৰজন্মক আমি কি দি থৈ যাম ঠিক আছে সাষ্টেইনেবল ডেভেলপমেণ্ট কৰি থাকিলে নহ'ব সেইটো তাক আমি জানিবও লাগিব ঠিক আছে তাৰপিছত সংৰক্ষণ সম্পৰ্কীয় আইনসমূহ আমি বনাব লাগিব সম্পদক জীয়াই ৰাখিবলৈ সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন সম্পদ এটা বৰ্তমান আছে কিন্তু ভৱিষ্যত এটা কেনেকৈ ভালদৰে ৰাখিম সেইটোও চাব লাগিব সম্পদৰ ভৱিষ্যত প্ৰয়োজন নিৰ্ধাৰণ সম্পদ এটা ভৱিষ্যতে প্ৰয়োজন আছে নে নাই সেইখিনিও কথা কি কৰিব লাগিব আমি চাব লাগিব ঠিক আছে এই যিকেইটা তোমালোকৰ অপশ্যন কেইটা অপশ্যনছ মিন্স তোমালোকৰ যিকেইটা বিকল্প সন্ধান সঠিক ভঁৰালৰ তোমালোকৰ মূল্যায়ন এই গোটেইখিনি কি কৰিব লাগিব তোমালোকে এটা এটা ষ্টেপ তোমালোকৰ লং কুৱেশ্যন হ'ব পাৰে যে সম্পদসমূহ কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ তাৰ বিভিন্ন ধৰণৰ উপায় লিখা বা বিভিন্ন ধৰণৰ তাক আগুৱাই লৈ যাবলৈ আমি কেনেকুৱা ধৰণৰ কাম কৰিব পাৰোঁ এইখিনি তোমালোকে লিখিব পাৰিবা ঠিক আছে ষ্টুডেণ্ট ইয়েছ তোমালোকৰ এতিয়া এইটো পাঠে আছিল তোমালোকৰ শেষ তোমালোকৰ আছিলে প্ৰথমটো পাঠ আমি অলপমান তোমালোকে ইয়াতে জাষ্ট সামাৰিটো দি দিওঁ তোমালোকক কি কি পঢ়িলা তোমালোকে কি পঢ়িলা আমি সামাৰিটো দি দিওঁ তাৰে পিছত তোমালোকে কি আমি ইয়াৰে যিমানবোৰ MCQ আছে MCQ মাল্টিপল চইচ কুৱেশ্যন আমি ডিছকাছ কৰিম ওকে ষ্টুডেণ্টছ আৰু কিবা বুজি নাপালে তোমালোকে সুধিবা বিনা সংকোচে সুধিবা ছাৰ এইটো বুজি পোৱা নাই নিশ্চয় আমি তোমালোকৰ বাবে আছো তোমালোকৰ শিক্ষাৰ বাবে আছো তোমালোকৰ নম্বৰ অৰ্থাৎ নম্বৰ মিন্স তোমালোকৰ ৰিজাল্টৰ কাৰণে অৰ্থাৎ ভাল ৰিজাল্ট হ'ব লাগিব ছ'চিয়েল ছায়েন্সত ভাল মাৰ্কছ পাব লাগিব ঠিক আছে এইটো প্ৰচেছত পঢ়া আৰু ভাল মাৰ্কছ আহিব এতিয়া জাষ্ট আমি কুইক এটা ৰিভিজন চাই দিওঁ কি কিনো আছে কি আমি পঢ়িলোঁ অৰ্থনৈতিক ভূগোলৰ সংজ্ঞা পঢ়িলোঁ তাৰপিছত অৰ্থনৈতিক ভূগোলৰ শাখাসমূহ পঢ়িলোঁ সম্পদৰ সংজ্ঞানো কি সম্পদৰ প্ৰধান বৈশিষ্ট্য তোমালোকক যদি সোধে তিনিটা লিখিবা আমি বহুত আলোচনা কৰিলোঁ কি হ'ব সম্পদৰ প্ৰধান তিনিটা বৈশিষ্ট্য উপকাৰিতা কাৰ্যকাৰিতা আৰু পৰিৱৰ্তনশীল ধৰ্ম উপকাৰিতা কাৰ্যকাৰিতা আমাক কোনে কৈ গৈছিলে উপকাৰিতা আৰু কাৰ্যকাৰিতা থাকিব বুলি প্ৰখ্যাত অৰ্থনীতিবিদ জিম্মাৰমানে কৈ গৈছিলে সম্পদ হ'বলৈ দুটা বস্তু থাকিব লাগিব কাৰ্যকাৰিতা আৰু উপকাৰিতা থাকিব লাগিব ঠিক আছে তাৰে পিছত আমি কি পঢ়িছো সম্পদৰ প্ৰকাৰ কি ভাগত ভাগ কৰিব পাৰি মূল প্ৰধান তিনিটা ভাগত ভাগ কৰিব পাৰি সম্পদক প্ৰাকৃতিক সম্পদ মানৱ সৃষ্ট সম্পদ আৰু মানৱ সম্পদ ওকে ষ্টুডেণ্টছ
তাৰে পিছত লাষ্ট আছে সম্পদ সংৰক্ষণ কাক বোলে ইমানসমূহ আমি পঢ়িল আৰু ইয়াতে ওৱান লাইনাৰ তোমালোকক দিয়া আছে সম্পদ সংৰক্ষণ কাক বোলে। ঠিক আছে ষ্টুডেণ্টছ, তোমালোকে বুজি পাইছা? আশা কৰোঁ তোমালোকে গোটেইখিনি বুজি পাইছা। কিবা যদি প্ৰব্লেম হৈছে আমাক নিশ্চয় তোমালোকে কুৱেৰিবোৰ তোমালোকে কমেণ্টত চেণ্ড কৰিব বা আৰু কেনেকৈ তোমালোকক চাব লাগিব ছাৰ এইখিনি বুজি পোৱা নাই কিন্তু এইখিনি বুজি পাইছিলোঁ। ন' প্ৰব্লেম, তাৰে কাৰণে আমি আছোঁ, আমি আলোচনা কৰিম আৰু ইয়াৰ পিছত আমি আলোচনা কৰিম তোমালোকৰ এইটো পাঠৰ যিবোৰ MCQ বেছড কুৱেশ্যন তোমালোকৰ ইম্পৰ্টেণ্ট। MCQ তোমালোকক লাগিবই আৰু সেই MCQ সমূহনো আমি কেনেকৈ প্ৰত্যেকটো এটা এটা লাইনৰ পৰা আমাৰ ইয়াৰ পৰা তোমালোকে এটা গেৰাণ্টি থকা আছে, এটা লাইনৰ পৰা আমাৰ এটা এটা কুৱেশ্যনছ আহিব। চিউৰলি আহিব আৰু সেইটো কুৱেশ্যন তাতকৈ আৰু বেলেগ কুৱেশ্যনছ দিব নোৱাৰে। কাৰণ কিতাপতে নাই আমি যিমানবোৰ তোমালোকক MCQ প্ৰভাইড কৰিম। যিমানবোৰ ইম্পৰ্টেণ্ট MCQ প্ৰভাইড কৰিম তোমালোকে সেইবোৰে চাই যাবা আৰু সেইবোৰে পৰীক্ষাত অহাটো গেৰাণ্টি। ঠিক আছে? আৰু পৰীক্ষাত আহিব তাৰপিছত চাবা বোলে ছাৰে কৈছিলে ক্লাছ কৰিছিলে মনত আহি গৈছে। চ' ডেটছ ইট, চিম্পল ওৱান। গতিকে ষ্টুডেণ্টছ আজি তোমালোকৰ ভূগোলৰ প্ৰথমটো ভাগ তোমালোকৰ ভূগোলৰ প্ৰথমটো চেপ্টাৰ আজি তোমালোকক ইমানখিনিতে সামৰিছোঁ। তোমালোকৰ কিবা কুৱেৰিজ থাকিলে আমাৰ কমেণ্টত সুধিব পাৰিবা। চ' আমি দ্বিতীয় ক্লাছত অৰ্থাৎ নেক্সট চেপ্টাৰৰ সৈতে তোমালোকক আকৌ লগ পাম। গতিকে তেতিয়ালৈকে থেংক ইউ।